এটা নাগৰিকৰ অধিকাৰ ভোট দিয়া নিদিয়াৰ কথা নহয় আৰু যেটো মই পাইছো বেছিভাগে মোক ভোট প্ৰদান কৰিছে ইমান এটা বৃহৎ এটা ব্যৱধান এই ব্যৱধানত মই যেটো জয়ী হল তাৰ কাৰণে ইয়াত ভোট দিয়া নিদিয়া থাকে কিছুমান ৰাজনৈতিক দলটো আছে না ইয়াত ৰাষ্ট্ৰীয় দল আছিল কংগ্ৰেছ হয় না নহয় এইবিলাকতো থাকিবই আর দলত এইবিলাক এটা দলটো কোনো এটা সমষ্টিত নাথাকে এইকাৰণে দিয়াই নিদিয়াই হোক কাক বাদে আমাৰ উন্নয়নৰ পৰা ডিপ্ৰাইভ হ'ব লাগে বঞ্চিত হ'ব লাগে এইটো আমাৰ মই এই 1 নম্বৰ গোসাইগাঁও বিধানসভাৰ বিধায়ক হিচাপে সকলোকে মই সমান চকুৰে মই চাই যাওঁ যাতে গোসাইগাঁৱত বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত শান্তি ঐক্য আমি উন্নয়নটো অটুট ৰাখি উন্নতিৰ কাম আমি গোসাইগাঁও বিধানসভা সমষ্টিটো 1 নম্বৰ যেনেকৈ বিধানসভা ঠিক তেনেকৈ প্ৰত্যেক দিশতে আমি অসমৰ নাম্বাৰ 1 বিধানসভা হিচাপে উন্নয়নৰ ক্ষেত্ৰতো ডেভেলপমেণ্টৰ ক্ষেত্ৰতো যাতে আমি উন্নয়ন কৰিব কাৰণে মই প্ৰচেষ্টা কৰিম আৰু বৰ্তমান যেটো আকৌ ডক্টৰ হিমন্ত শৰ্মাৰ নেতৃত্বত অসম চৰকাৰ যেহেতু আকৌ চৰকাৰ হ'ব NDA চৰকাৰ তেওঁ মই দৃষ্টিগোচৰ কৰিম যাতে আমাৰ অসমৰ পশ্চিম প্ৰান্তৰ এটা আন্তঃৰাজ্যিক আন্তঃৰাষ্ট্ৰীয় আৰু আমাৰ অভয়াৰণ্য থকা এই সমষ্টিখনক সকলো দিশতে উন্নতিৰ কাৰণে ডেভেলপমেণ্টৰ কাৰণে মোক বিধায়ক হিচাপে যাতে চৰকাৰে সহায় কৰে তাৰ কাৰণে মই চৰকাৰৰ মুৰব্বী মুখ্যমন্ত্ৰী হওক বা বিভাগীয় মন্ত্ৰীসকলক মই হাতে কামে কাকুতি মিনতি কৰি মই গোসাইগাঁও নাম্বাৰ 1 সমষ্টিখন ডেভেলপমেণ্ট কৰাৰ কাৰণে মই প্ৰচেষ্টা কৰিম আৰু এই প্ৰচেষ্টাৰ 1 নম্বৰতে মই যেনেকৈ এতিয়া এইবাৰ ভুক্তভোগী হ'ল আমাৰ যেটো নিৰ্বাচনৰ গোটেই কাম কাজবিলাক বহুত দিন আমাৰ গোসাইগাঁৱতে হৈছিল এতিয়া আমি কোকৰাঝাৰত চব লৈ যোৱা হ'ল ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ হিচাপে আৰু কিছুমান কাৰ্যালয় বিগত সময়ত সাপোজ PWD কেইটামান বিভাগটো আমাৰ গোসাইগাঁও মহকুমাৰ পৰা বেলেগত স্থানান্তৰিত কৰা হ'ল এইবিলাক আমি প্ৰথমতে গোসাইগাঁওটো যাতে মহকুমাৰ পৰা জিলা পৰ্যায়ত আমি আপগ্ৰেড কৰিব পাৰোঁ এই পদক্ষেপটো মই বিধানসভাত মই দাবী উত্থাপন কৰিম BTC অসম আৰু ভাৰত ৰাষ্ট্ৰৰ উন্নতিৰ কাৰণে আমি NDA হিচাপে সহযোগ হৈ মই NDAৰ বিধায়ক হিচাপে কাম কৰাত সহায় কৰিম UPPL এটা আমি ভাবত গজা ৰাজনীতিক আঞ্চলিক দলৰ ৰাজনীতি বুলি ক'ব লাগিব ইহঁতে কোনো এটা ইস্যু লৈ ইহঁতে হঠাৎ BTC দখল কৰিছিল আৰু ইস্যুতে ইহঁতৰ যিটো পাব্লিকত আগত প্ৰপাগাণ্ডা কৰি BTR চুক্তিখন কৰিলে এই চুক্তিখনটো এতিয়া কেনেকুৱা চুক্তি এইবিলাক যে চুক্তি চাকৰকাৰী ইহঁতেই যদি ছেটিছফাইড নহয় চুক্তি চাকৰকাৰীসকলে BTR যিটো চুক্তি চাকৰকাৰী কেনেকৈ ইহঁতে চৰকাৰ গঠন কৰাত সহায়ক হ'ব ইহঁতে বুজি পাইছে যে এইটোৰ দ্বাৰা আমি কোনো BTCক আমি ৰক্ষা কৰিব নোৱাৰোঁ BTCক আমি উন্নতি কৰিব নোৱাৰে তাৰ কাৰণে ইহঁতৰ ডাঙৰ যিখিনি কথা কওক আগতো আমাৰ দলকে শূন্য হৈ যাব বুলি কৈছে এতিয়া নিজৰে শূন্য হৈ গ'ল ইহঁতে কথাত কয় কামত নাই কিন্তু আমাৰ মহিলানী দেৱে কথা কম কয় কিন্তু কামত ফাটব এইকাৰণে ইহঁতক ৰাইজে বিচাৰ কৰি এইবাৰ যিটো হিৰো হ'ব বিচাৰিছিল সেই হিৰোটো জিৰ' কৰি দিলে এইখিনি প্ৰথমতে মই আমাৰ BPF দলৰ সভাপতি BTCৰ চিফ হাগ্ৰাবা মহিলাৰী দেৱক 1 নং গোসাইগাঁও বিধানসভা সমষ্টিৰ পৰা মোক NDA
প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ কাৰণে আৰু নিৰ্বাচনত তেওঁ নিজে শাৰীৰিক আৰ্থিক বিভিন্ন ছাইড দি মোক সহায় কৰি এই নিৰ্বাচনত বিপুল ভোটত জয়ী কৰালে তাৰ কাৰণে মই আমাৰ মহিলাৰী দেৱক প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু মই যিটো নিৰ্বাচিত হ'ল NDA আমাৰ ভাৰতীয় জনতা পাৰ্টি আমাৰ BPF ৰাজনীতিক দলৰ ভোটাৰসকলে মোক যেনেকৈ ভোট সাব্যস্ত কৰি বিপুল ভোটত জয়ী কৰালে তাৰ কাৰণে মই আমাৰ NDA দলৰ কৰ্মীসকলক মই বৰ্তমান শপত গ্ৰহণ লোৱা নাই বিধায়ক হিচাপে মই ধন্যবাদ জ্ঞাপন কৰিলোঁ।